Hello friends, welcome to my channel. আমি যিমানে প্ৰকৃতিৰ সুৰক্ষাৰ কাৰণে চিন্তা কৰোঁ কিন্তু দেখা পাওঁ চৰকাৰে সদায় ইয়াৰ ওলোটা সদায় ইয়াৰ বিপৰীত কিছুমান কাৰ্য হাতত লয়। এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট এমেণ্ডমেণ্ট নটিফিকেশ্যনৰ এখন ড্ৰাফ্ট বনাইছে 2020 কিন্তু 11 আগষ্টলৈকে দিল্লী হাইকোৰ্টে পাব্লিক ফিডবেকৰ কাৰণে ইয়াক এক্সটেণ্ড কৰিছে, ডেট এক্সটেণ্ড কৰিছে। খুব ভাল কথা। আমি ইয়াৰ এইখিনি সময়ৰ ভিতৰত আমি আমাৰ ক'বলগীয়াখিনি আমি গভৰ্ণমেণ্টক ক'ব পাৰিম, চৰকাৰক জনাব পাৰিম। কিন্তু তাৰ আগতে আমি জানি লওঁ এই একখনত এই ড্ৰাফ্টখনত কি প্ৰভিজন চেঞ্জ কৰা হৈছে বা কি এমেণ্ডমেণ্ট কৰা হৈছে। যদিও জনাইছে এই এমেণ্ডমেণ্ট কৰাৰ মেইন অবজেক্টিভ is to address the unprecedented situation arising due to the COVID-19 pandemic and increase the availability of various drugs. গোটেই বিশ্ব আজি COVID-19 মহামাৰী ৰোগত আক্ৰান্ত। গতিকে আমাৰ যিখিনি প্ৰাকৃতিক বনৌষধি আছে তাৰ যাতে এভেইলেবিলিটি আমি ইনক্ৰিজ কৰিব পাৰোঁ তাক উদ্দেশ্য কৰি এই নটিফিকেশ্যনৰ এমেণ্ডমেণ্ট কৰা হৈছে। কিন্তু ইয়াৰ আঁৰত কি সত্যতা আছে বা ইয়াৰ আঁৰত কি আশা আছে তাক আমি ইয়াত আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি জানি লওঁ এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট কি হয়। 1986ত আমাৰ এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট পাছ কৰিছিলে, য'ত ইণ্ডিয়া নটিফাইড ইটছ ফাৰ্ষ্ট এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নৰ্মছ ইন 1994। এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট হৈছে এটা লিগেল ফ্ৰেমৱৰ্ক যাৰ জৰিয়তে আমি প্ৰাকৃতিক সম্পদৰ ওপৰত যদি কিবা প্ৰভাৱ পেলায় সেই কামবিলাক সেই এক্টিভিটিছবিলাক আমি ৰেগুলেট কৰিব পাৰোঁ এই এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ জৰিয়তে। যেনে ধৰক আমি যদি আজি ডিফৰেষ্টেশ্যন কৰোঁ কিবা ডেভেলপমেণ্ট প্ৰজেক্ট এটাৰ কামত বা আমি যদি মাইনিঙৰ কাম কৰোঁ তেতিয়াহ'লে তাত আমি প্ৰথমতে চাব লাগিব যে প্ৰকৃতিৰ ওপৰত কিবা প্ৰভাৱ পেলায় নেকি। এইটো হৈছে এটা লিগেল প্ৰচেছ যাৰ জৰিয়তে প্ৰপ'জড কিবা ডেভেলপমেণ্ট প্ৰজেক্ট যদি থাকে তাক আৰম্ভ কৰাৰ আগতে এনভাইৰনমেণ্টেল ইম্পেক্ট কেনেকুৱা ধৰণৰ হ'ব পাৰে বা এই প্ৰজেক্টৰ পৰা ছ'চিঅ' ইকনমিক বা কালচাৰেল বা মানুহৰ কিবা স্বাস্থ্যৰ প্ৰতি কিবা ভাবুকি আহিব পাৰে নেকি তাক চালি জাৰি চোৱা হয়। ডেভেলপমেণ্ট প্ৰজেক্টটোৰ পজিটিভ আৰু নিগেটিভ দুয়োটা ছাইডে এনালাইজ কৰা হয় সেই ডেভেলপমেণ্ট প্ৰজেক্টটো আৰম্ভ কৰাৰ আগতেই। এনভাইৰনমেণ্ট ক্লিয়াৰেন্সৰ কাৰণে প্ৰত্যেক ডেভেলপমেণ্ট প্ৰজেক্টে এই এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট প্ৰচেছটো ফ'ল' কৰিব লাগে। যদি এই প্ৰজেক্টৰ নিগেটিভ ইম্পেক্টটো বেছি হয় পজিটিভতকৈ তেতিয়াহ'লে এনেকুৱা ধৰণৰ ডেভেলপমেণ্ট প্ৰজেক্টবিলাক কেঞ্চেল কৰা হয় বা ইয়াৰ ইম্প্ৰুভমেণ্টৰ কাৰণে সদায় ভাবি চোৱা হয় যে পৰিৱেশৰ ওপৰত প্ৰভাৱটো কেনেকুৱা ধৰণে হ'ব বা ইয়াক কেনেকৈ কম কৰিব পাৰে। Environment Impact Assessment Notification is issued under Section 3 of the Environment Protection Act 1986. এইটো এটা লিগেলি বাইণ্ডিং প্ৰচেছ হয়, প্ৰত্যেক ডেভেলপমেণ্ট প্ৰজেক্টে এইটো ফ'ল' কৰিব লাগে। কিন্তু তাৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন নোহোৱাৰ কাৰণে ভাৰতৰ বিভিন্ন ঠাইত বহু ঘটনা ঘটি গৈছে যাৰ কাৰণে আমাৰ প্ৰকৃতি আজি সুৰক্ষিত নহয়। তাৰোপৰি মানুহৰ স্বাস্থ্যৰ প্ৰতি বহুত ভাবুকি আহি পৰিছে। উদাহৰণ হিচাপে আমি বাগজানত হৈ থকা কয়লা খননৰ পৰা কি প্ৰভাৱ হৈছে মানুহৰ স্বাস্থ্যৰ প্ৰতি, মানুহৰ ঘৰ বাৰী সকলোবোৰ নষ্ট হৈ পৰিছে। তাৰোপৰি আমাৰ ডিব্ৰু-চৈখোৱাত থকা আমাৰ যিখিনি প্ৰাকৃতিক সম্পদ আছে তাৰো বহুতো অনিষ্ট হৈছে। গতিকে এনভাইৰনমেণ্ট প্ৰটেকশ্যন আৰু কনজাৰভেশ্যনৰ কাৰণে এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ প্ৰয়োজন খুব বেছি আৰু ইয়াৰ সম্পূৰ্ণ ইমপ্লিমেণ্টেশ্যন হোৱাৰ খুবেই প্ৰয়োজন। কাৰণ ছাষ্টেইনেবল ডেভেলপমেণ্ট আমি পাবলৈ হ'লে এনভাইৰনমেণ্ট আৰু ডেভেলপমেণ্টৰ মাজত যিটো বেলেঞ্চ সেই বেলেঞ্চ মেইনটেইন কৰিবৰ কাৰণে এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট এটা কৰাৰ খুবেই প্ৰয়োজন। সময়ৰ লগে লগে আমি কিছুমান এক্ট বা কিছুমান প্ৰভিজন আমি সাল সলনি কৰিবলগীয়া হয়। কিন্তু এই এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট এমেণ্ডমেণ্ট যিখন বনোৱা হৈছে, যিখন ড্ৰাফ্ট বনোৱা হৈছে তাত আমি জানিবলৈ পাইছোঁ যে বহুকেইটা প্ৰজেক্ট কিছুমান ধৰণৰ প্ৰজেক্ট এই এছেছমেণ্টৰ পৰা বাদ পৰিব। আমি
এটা এটাকৈ ইয়াক আলোচনা কৰোঁ। প্ৰথম হৈছে জেনেৰেলি কি হয়, এটা যেতিয়া ডেভেলপমেণ্ট প্ৰজেক্ট ষ্টাৰ্ট কৰা হয় তাৰ আগতে পাব্লিক কনচালটেশ্যন কিছুমান কৰা হয়, যে তাৰ ওচৰৰ পাজৰ মানুহখিনিৰ কি প্ৰভাৱ পৰিব পাৰে বা পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে, সকলোখিনি আলোচনা কৰা হয়, ডিছকাশ্যন কৰা হয়। কিন্তু নিউ ড্ৰাফ্ট এক্সেম্পটছ এ লং লিষ্ট অফ প্ৰজেক্টছ ফ্ৰম পাব্লিক কনচালটেশ্যন। পাব্লিক কনচালটেশ্যন নোহোৱাকৈ বহু প্ৰজেক্ট আৰম্ভ কৰিব পাৰিব এই নতুন এমেণ্ডমেণ্টৰ জৰিয়তে। ফৰ এক্সাম্পল, যদি কিবা বৰ্ডাৰ এৰিয়াবিলাকত ৰোড কনষ্ট্ৰাকশ্যনৰ কাম বা পাইপলাইন বহুৱা কিবা এনেকুৱা ধৰণৰ কাম থাকে, তেতিয়াহ'লে তাত পাব্লিক হিয়াৰিঙৰ কোনো প্ৰয়োজন নাথাকিব। চ' ইণ্ডিয়াৰ যিখিনি বৰ্ডাৰ এৰিয়াৰ কাণ্ট্ৰিবিলাক আছে, দেশবিলাক আছে, তাৰ ভিতৰত উইদিন 100 কিলোমিটাৰ এৰিয়েল ডিষ্টেঞ্চ ফ্ৰম দ্য লাইন অফ একচুৱেল কণ্ট্ৰল এনেকুৱা ধৰণৰ যদি প্ৰজেক্ট আৰম্ভ হয়, তেতিয়াহ'লে তাত কোনো পাব্লিক হিয়াৰিঙৰ প্ৰয়োজন নহ'ব। গতিকে নৰ্থ ইষ্টৰ প্ৰায়ভাগ অঞ্চল এই প্ৰজেক্টৰ আণ্ডাৰত পৰিব আৰু নৰ্থ ইষ্টৰ প্ৰায় গোটেইকেইটা এৰিয়াই, গোটেইকেইটা অঞ্চলে আমাৰ বনাঞ্চল বা বায়'ডাইভাৰ্চিটিৰে ভৰপূৰ এৰিয়া হয়। গতিকে নৰ্থ ইষ্টৰ প্ৰায়ভাগ অঞ্চলে এই প্ৰজেক্টৰ আণ্ডাৰত এফেক্ট হ'ব। নেক্সট, অল ইনলেণ্ড ৱাটাৰৱেজ প্ৰজেক্টছ আৰু যদি কিবা নেশ্যনেল হাইৱেৰ প্ৰজেক্ট থাকে, এক্সপানশ্যন বা ৱাইডেনিং নেশ্যনেল হাইৱেৰ কিবা প্ৰজেক্ট থাকে, সেই ক্ষেত্ৰতো প্ৰায়ৰ ক্লিয়াৰেঞ্চৰ কোনো প্ৰয়োজন নহ'ব। It will be exempted from prior clearance. So নেশ্যনেল হাইৱে বনাওঁতে যদি ফৰেষ্ট বা আমাৰ নদ নদীৰ কিবা অন্যায় হয় বা কিবা কাটা যায়, তেতিয়াহ'লে সেই ক্ষেত্ৰত কোনো প্ৰায়ৰ ক্লিয়াৰেঞ্চৰ প্ৰয়োজন নহ'ব। This draft also exempts most building construction projects of build-up area up to 1,50,000 square meter. So এটা বৃহৎ এৰিয়া, কনষ্ট্ৰাকশ্যন প্ৰজেক্টৰ এটা বৃহৎ এৰিয়াৰ এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চৰ পৰা এক্সেম্প কৰা হৈছে। এই ড্ৰাফ্টৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভিজনটো হৈছে পষ্ট ফেক্ট' প্ৰজেক্ট ক্লিয়াৰেঞ্চ। যদি কিবা এটা প্ৰজেক্ট অলৰেডি ষ্টাৰ্ট হৈছে আৰু অপাৰেট হৈ আছে আৰু সেই প্ৰজেক্টৰ আণ্ডাৰত যদি কিবা এনভাইৰনমেণ্টৰ এক্টখনৰ কিবা প্ৰভিজন ভায়লেশ্যন হৈছে, তেতিয়াহ'লে সেই ডেভেলপমেণ্ট প্ৰজেক্টটোৱে এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব। চ' এই ক্ষেত্ৰত এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ কোনো ভেলুৱে নাথাকিব। যিহেতু অলৰেডি এটা প্ৰজেক্ট অপাৰেট হৈ আছে, কণ্টিনিউৱাছ চলিয়ে আছে, তেতিয়াহ'লে অলৰেডি ষ্টাৰ্ট হোৱা এটা প্ৰজেক্টৰ পিছত ইয়াৰ কোনো এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চৰ কোনো কুৱেশ্যনে নাহে। এখন ৰাজ্যৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ আগতে সেই ৰাজ্যৰ সম্পূৰ্ণ সহযোগ পাৰ্মিশ্যন লাগে, কিন্তু ইন অৰ্ডাৰ টু ফাষ্ট ট্ৰেক দ্য প্ৰচেছ, চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট লেভেলৰ কোনো এপ্ৰেজেল নোহোৱাকৈ কিছুমান ক্ষেত্ৰত সম্পূৰ্ণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈ পেলাই এনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰিব, য'ত আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰতো কিছুমান ভাবুকি আহি পৰিব। এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টত পাব্লিক হিয়াৰিঙৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে, কিন্তু এই ড্ৰাফ্টৰ জৰিয়তে পাব্লিক হিয়াৰিঙৰ যিটো টাইম পিৰিয়ড আছে সেইটো ৰিডিউচ কৰা হৈছে। এখন ল'ৰ পজিটিভ নিগেটিভ ইম্পেক্ট চালি জাৰি চাবৰ কাৰণে এতিয়া পাব্লিকৰ হাতত মিনিমাম 20 days সময় দিয়া হৈছে। গতিকে সকলোবোৰ প্ৰচেছ প্ৰায় 40 দিনৰ ভিতৰত শেষ কৰি পেলাই 60 দিনৰ ভিতৰত এখন ল' বনোৱা প্ৰচেছ এই এমেণ্ডমেণ্টৰ জৰিয়তে কৰা হৈছে। গতিকে মানুহৰ হাতত এখন ল'ৰ নিগেটিভ ইম্পেক্টবিলাক আলোচনা কৰিবৰ কাৰণে বহুত মিনিমাম পিৰিয়ড টাইম দিয়া হৈছে। সেইটো একেবাৰে যুক্তিগত নহয়। আমাৰ হাতত এতিয়াও সময় আছে, কিন্তু এইখন এখন ড্ৰাফ্ট হয়, এতিয়াও এই এমেণ্ডমেণ্টৰ ইমপ্লিমেণ্টেশ্যন হোৱা নাই। গতিকে আপুনিও আপোনাৰ ছাজেশ্যন, এই ড্ৰাফ্টৰ এগেইনষ্টত যদি কিবা ছাজেশ্যন আছে, তেতিয়াহ'লে আপুনি তলত দিয়া লিংকটোত ইমেইল কৰি পেলাই পঠাব পাৰে। ইট ইজ এ পাব্লিক কনচাৰ্ণ। এভৰি এক্টিভিটিজ এগেইনষ্ট দ্য এনভাইৰনমেণ্ট উইল ডেফিনেটলি এফেক্ট এভৰি ওৱান অফ আছ। গতিকে আমাৰ প্ৰত্যেকজন নাগৰিকৰে এইটো দায়িত্ব হয়, যদি আমাৰ পৰিৱেশৰ এগেইনষ্টত কিবা ল' বা কিবা প্ৰভিজন বনোৱা হয়, তেতিয়াহ'লে আমি মাত মাতিব লাগে, আৰু আমাৰ ফালৰ পৰা যদি কিবা ছাজেশ্যনছ থাকে, তেতিয়াহ'লে আমি নিশ্চয় আগবাঢ়ি পেলাই আহি এই ছাজেশ্যন দিব লাগে। চ' পাব্লিক এৱেৰনেছৰ কাৰণে প্লিজ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, আৰু তলত
দিয়া মেইল আইডিটোত ছাজেশ্যনছ দিব বুলি আশা ৰাখিছোঁ। থেংক ইউ।